So, hello students, welcome back to Study Inside, and this is me, Sangina ma'am, with you all. আৰু আজি মই লৈ আহিছোঁ ইংলিছৰ কিছুমান কুৱেশ্যনছ যিহেতু আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম আহি আছে আৰু যিসকলে এপ্লাই কৰিছে DLED বা BEdৰ কাৰণে তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। পলম নকৰাকৈ আমি আমাৰ প্ৰথম কুৱেশ্যনলৈ আগবাঢ়োঁ। Which of the following is nearest to the underlined word in the meaning? Nearest to the underlined word মানে nearest কৈছে যিহেতু নিয়াৰেষ্ট কৰাৰ কাৰণে আমাৰ ইয়াতে কি লাগিব চিমিলাৰ ৱৰ্ড লাগিব ৰাইট চিমিলাৰ ৱৰ্ড বা আমাৰ ইয়াতে কি লাগে চিনোনিম লাগে ৰাইট চিনোনিম তো ইয়াতে কি কৈছে the editor style of writing is quite transparent মানে এডিটৰৰ লিখা ষ্টাইল কি আছে খুবেই ট্ৰান্সপাৰেণ্ট বুলি ক'লে আমি কি বুজি পাওঁ ট্ৰান্সপাৰেণ্ট মানে which is very clear right clearly কোৱা বা easy to understand which is easy to understand ঠিক আছে transparent money which is clear and easy to understand so editor's style of writing was what it was very easy to understand was very clear so yare চাৰিটা option দিয়া আছে verbose involved witty aru lucid so verbose মানে কি হয় verbose the person who talks a lot one who is very talkative আমি talkative person কি কও আমি verbose বুলি কও যিসকল মানুহ যদি খুবেই কথা পাতে লাইক খুবেই কথা পাতে বা who is like wordy মানে বহুত কথা থাকে তেওঁ কথা পতা ইজ গুড বাট আননেচেচাৰী লাগাতকৈ যদি বেছি কথা পাতে তেতিয়া আন এজন মানুহ কি হৈ যায় দে বিকাম ইৰিটেট বা আমি ইৰিটেট হৈ যাওঁ ৰাইট আৰু ইনভলভ হ'ল আমি জড়িত থকা ইনভলভ উইটি মানে যোনে ক্লেভাৰ ৱেৰ কথা কয় একদম যেনেকে আমি কওঁ খুব চালু কথা কয় ৰাইট উইটি আৰু লুচিড হ'ল যোনে নিজকে খুবেই ক্লিয়াৰলি এক্সপ্ৰেছ কৰে বা চিক্ৰেট নাৰাখে ট্ৰান্সপেৰেঞ্চি ৰাখে তেওঁলোকক আমি লুচিড বুলি কওঁ ক্লিয়াৰলি মানে পইণ্ট টু পইণ্ট কথা কয় একো ইনডাইৰেক্ট কথা নকয় যি কথা কয় পইণ্ট টু পইণ্ট কথা ক'ব আৰু ৰেচনেল কথা ক'ব আৰু ক্লিয়াৰ কথা কয় এক্সপ্ৰেছ কৰে তেওঁলোকক ৰাইট চ' আমাৰ ট্ৰান্সপেৰেণ্টৰ কি হয় আমাৰ অপশ্যন কি হ'ব অপশ্যন নম্বৰ ডি ইজ আ কাৰেক্ট আনচাৰ ক্লিয়াৰ Select the correct synonym for the underlined word. Work at times get bogged down by interminable arguments. ইয়াত কি কৈছে আমাৰ সেন্টেন্স ইয়াৰ পৰা আৰম্ভ হৈছে আৰ্গুমেন্টত শেষ হৈছে work at times get bogged down by interminable arguments কেতিয়াবা কামত কি হয় যেতিয়া আমি কাম gets bogged মানে stuck হৈ থকা এটা কামত কি হৈ থকা stuck হৈ থকা এটা কামত stuck হৈ থকা বা এটা ফেজতে গৈ থকা একো চেঞ্জেছ নাই এটা ফেজতে গৈ আছে একো চেঞ্জেছ নাই ইয়াত কাৰ কথা কোৱা হৈছে interminable arguments মানে endless argument right endless argumentত গৈ আছে argument হেকে নহয় যে সদায় যদি একেটা argument হৈ থাকে মানুহৰ লাইফত কি হ'ব মানুহে বৰ হৈ যাব মানুহে নিজকে ষ্টাক ফিল হ'ব ৰাইট তো ইয়াতে বক মানে ষ্টাক হৈ থকা ডাউট বাই ইণ্টাৰমিনেবল আৰ্গুমেণ্টছ মানে এনলেছ আৰ্গুমেণ্টত গৈ আছে ট্ৰানজিট ইফিমাৰেল ইণ্টাৰচেপ্টিং আৰু এনলেছ চ' আমাৰ কি হ'ব চি ইণ্টাৰচেপ্টিং মানে কি যি কাম বা কথা ৱৰ্ডছ বা চবতকে বেয়া ৱৰ্ডছত নোযোৱাৰ আগতে কি কৰি দিয়া তাক ষ্টপ কৰি দিয়া ঠিক আছে তাক কি কৰি দিয়া ষ্টপ কৰি দিয়া কিছুমান মানে চিটুৱেশ্যন বেয়া নোহোৱাৰ আগতে কি কৰি দিয়া তাক ষ্টপ কৰি দিয়াক আমি কি বুলি কওঁ আমি ইণ্টাৰচেপ্টিং বুলি কওঁ আৰু এফিমাৰেল হ'ল আমাৰ লাষ্ট আপ টু চাৰ্টেন পিৰিয়ড অফ টাইম মানে আপ টু চাম এণ্ড মানে কি হয় শেষ হৈ যায় it gets over right it gets over end হৈ যায় after certain period of time it gets over আৰু transient has also the same meaning মানে after a certain period of time it gets over right so আমাৰ ইয়াতে কি লাগিছিলে আমাক synonym লাগে ইয়াৰ so synonym কি হ'ব আমাৰ endless interminable মানে endless শেষ নোহোৱা alright moving on to next question. Select the correct synonym for the underlined word. Very often, employees feel that their colleagues have been silently spirited out of the company in a surreptitious manner. ইয়াত কি কৈছে very often employees কি feel কৰে তেওঁ কি feel কৰে that their colleague মানে colleague কি কৰে had been silently spirited out of the company in a surreptitious manner. Spirited out মানে silently ওলাই দিয়া ঠিক আছে যেতিয়া কৰ্পৰেট অফিচত কি হয় যেতিয়া প্ৰাইভেট কোম্পানীজবোৰত কি হয় এমপ্লয়িজবোৰক ওলাই দিয়ে কেনেকে ওলাই দিয়ে চাইলেণ্টলি ওলাই দিয়ে তেওঁলোকক আউট অফ দ্য কোম্পানী ইন এ সাৰপ্টিচিয়াছ মেনাৰ কেনেকে মেনাৰত ওলাই দিয়ে কোনো গম নোপোৱাকে তেওঁলোকক ফায়াৰ কৰি দিয়ে ৰাইট ফায়াৰ কৰি দিয়ে সাৰপ্টিচিয়াছ মানে সাইলেণ্ট বা কোনো গম নোপোৱাকে তেওঁলোকক কি কৰে ওলাই দিয়ে আমাৰ কৰ্পৰেট অফিচত হয় তেনেকে প্ৰাইভেট অফিচত তেনেকে হয় ৰাইট ডিসডেনফুল সো ইয়াৰে আমাক কি লাগে চিনোনিম লাগে প্ৰথমত আছে ডিসডেনফুল কমৰেটলি ক্লেণ্ডেষ্টাইন আৰু ৰেচনেল মানে যিসকলে মানে পইণ্ট টু পইণ্ট কথা কয় ইলজিকেল কথা নকয় মানে লজিক থকা কথা কয় ৰাইট লজিক থকা কথা কয় ৰেচনেল ঠিক আছে আৰু ক্লেণ্ডেষ্টাইন হ'ল যিসকল
খুবেই চিক্ৰেট ৰাখে, চিক্ৰেট বা কাকো গম নোপোৱাকে কাম কৰে বা খুব নিজৰ লাইফত প্ৰাইভেচি যে মেইনটেইন কৰে তেওঁলোকক আমি কওঁ খুবেই প্ৰাইভেচি মানে কোনো গম নোপোৱাকে কাম কৰে বা মনে মনে পঢ়ি থাকে ন কিছুমান মানুহ তেনেকে থাকে যোনে খুবেই মনে মনে কষ্ট কৰে পঢ়ে কোনো গম নোপোৱাকে লাষ্টত সিহঁতৰ ৰিজাল্টক কি ৰিজাল্ট দিলেহে আউটকাম খিনি আমি গম পাওঁ কিন্তু যেতিয়া পঢ়ি থকা চিটুৱেশ্যনত আমি গম নাপাওঁ যে তেওঁ কেনেকে পঢ়ি আছে কাকো গম নোপোৱাকে পঢ়ি থাকে ক্লিনডেষ্টান একদম চিক্ৰেট ৰাখিব পাৰে আৰু কমপ্লিটলি হ'ল ওৱান হু ইজ ভেৰি ফ্ৰেণ্ডলি ঠিক আছে ফ্ৰেণ্ডলি বা এক্সট্ৰবাৰ্ট যিসকল এক্সট্ৰবাৰ্ট থাকে ৰাইট এক্সট্ৰবাৰ্ট বা অপেন থাকে অপেন নেচাৰৰ ৰাইট আৰু ডিচডেণ্টফুল হ'ল ওৱান দ্য পাৰ্চন যোনে নিজকে সদায় চুপুৰিয়াৰ বুলি ভাবে চুপুৰিয়াৰ সদায় নিজক ওপৰত ৰাখে চুপুৰিয়াৰ আৰু আনক কি বুলি ভাবে ইনফিৰিয়াৰ মানে খুব প্ৰাউড ঠিক আছে প্ৰাউড ৰাইট চ' আমাৰ চাৰেপ্টিচিয়াছৰ কি হ'ব চিনোনিম আমাৰ হ'ব ক্লেণ্ডেষ্টাইন অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনচাৰ select the correct synonym for the underlined word several pristine habitats are now under the threat of the X কি কৈছে pristine habitat pristine মানে অৰিজিনেল একদম অৰিজিনেল ঠিক আছে যেনেকে আমাৰ অৰিজিনেল কি থাকে আমাৰ কাপোৰ থাকে ব্ৰেণ্ডেড কাপোৰ থাকে বা অৰিজিনেল কাপোৰ থাকে সদায় বস্তু যেতিয়া আমি অৰিজিনেল পৰা বনাও তাৰ কি থাকে ডিউৰেবিলিটি খুবেই থাকে ডিউৰেবিলিটি খুবেই লং লাষ্টিং থাকে বা তাৰে লাষ্টিংটো খুবেই মানে বহুত বছৰলৈকে লাষ্টিং থাকে ৰাইট চ' ইয়াৰ কাৰ কথা কোৱা হৈছে হেবিটেটছ আৰ নাও আণ্ডাৰ দ্য থ্ৰেট অফ দি এক্স যিহেতু হেবিটেটছৰ কথা কোৱা গৈছে মই ফৰ এক্সাম্পল দিম গছ গছনি যেতিয়া গছ গছনি আমাৰ 10 বছৰ বা 20 বছৰলৈকে আমাৰ যদি গছ গছনি ডাঙৰ হৈ যায় তাৰ ডিউৰেবিলিটি বা তাৰ ৰুটটো কি হয় ভিতৰত খুবেই ষ্ট্ৰং হয় ষ্ট্ৰং হোৱাৰ পাছত কি হয় নেচাৰক আমাক কি প্ৰভাইড কৰে অক্সিজেন প্ৰভাইড কৰে গছ গছনি যিমানে আমাৰ পুৰণি বা যিমানে বছৰৰ হয় আমাৰ কাৰণে সিমানে ভাল কিন্তু আজিকালি যিহেতু ৰড কনষ্ট্ৰাকচন বা পপুলেশ্যন বহুত হৈ যোৱাৰ কাৰণে বা কিছুমান ব্ৰিজেছ বা বহুত ধৰণৰ কিছুমান বস্তু বা ৰড কনষ্ট্ৰাকচন বা ঘৰ বনোৱাৰ কাৰণে কি কৰে মানুহবোৰে কি কৰি আছে গছ গছনি কাটি দি আছে কিয় কাটি দি আছে যাতে তেওঁলোকে নিজৰ ঘৰ কনষ্ট্ৰাক্ট কৰিব পাৰে বা ৰোড কনষ্ট্ৰাক্ট কৰিব পাৰে হয় নে নাই যেতিয়া সেই গছটো কাটি পেলাই আমি ৰিপ্লেচ কৰিবলৈ বিচাৰো তেতিয়া তাৰ ৰুটটো ইমান ষ্ট্ৰং নহয় তাৰ ৰুট যিহেতু ভিতৰৰ ৰুট অলৰেডি ইয়াত পুৰণি গছৰ ৰুটবোৰ বহুত ষ্ট্ৰং হয় যে নতুনকে আকৌ ৰিপ্লেচ কৰিবলৈ আমি ইয়াক ৰুবলৈ বিচাৰো তেতিয়া তাৰ ৰুটছবোৰ ইমান ষ্ট্ৰং নহয় ৰাইট চ' তাৰে উইক এটা হয় চ' অৰিজিনেলটো সদায় অৰিজিনেল ভাল হয় আমি যিবোৰ বস্তু যিকোনো বস্তু আমি বজাৰলৈ কিনিব যাওঁ বা শ্বপলৈ কিনিব যাওঁ আৰু যিকোনো বস্তু আমি অৰিজিনেল যোনটো পাওঁ এইটো সদায় ডিউৰেবিলিটি থাকে ত' ইয়াতে কি কৈছে several pristine habitats are now under threat of the X মানে থ্ৰেড মানে কাটিব যেতিয়া গছ গছনিৰ কথা কলো ৰাইট চ' ইয়াৰে 4টা অপশ্যন দিয়া আছে তাৰে মাজত আমাৰ চিনোনিম কোনটো হ'ব stand unspoiled appropriate decaying মানে পচি যোৱা যোনটো ডিকম্পজ হৈ যোৱা পচিবলৈ ধৰা decaying আৰু appropriate হ'ল accurate ঠিক আছে accurate বা right way accurate বা right way অলৰাইট আৰু আনস্পইল্ড মানে তাক স্পইল নকৰাকে আমি য'ত আছে সেইটো জেগাতে থোৱা আৰু ষ্টেণ্ড হ'ল যেনেকে আমি কাপোৰ যেতিয়া আমি কি কৰো কাপোৰ যেতিয়া কিছুমান কাপোৰ কি হয় আমি ধোৱাৰ পাছত কালাৰ গুচি যায় মানে ডিচকালাৰ্ড হৈ যায় আমি তেওঁক কি বুলি কওঁ ষ্টেণ্ড বুলি কওঁ চ' আমাৰ কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ কোনটো হ'ব চেভেৰেল pristine habitats are now under the threat of the X আমাৰ কি হ'ব unspoiled ঠিক আছে unspoiled habitats are now under the threat of the X correct answer is option number B so moving on to next question number 5 question number 5 what কি আছে select the correct synonym for the underlined word the world said the old man requires a synergistic effort on the part of all countries for its continued survival so ইয়াত কি কৈছে আমাৰ sentence ইয়াৰ পৰা start হৈছে survivalত end হৈছে the world said the old man requires a synergistic effort on the part of all countries for its continued survival so all মানে কি কৈছে worldক কি লাগে requires a synergistic মানে আমাক সবে এটা unity লাগে unity বা টিম ৱৰ্ক বা ইউনিটি এণ্ড ডাইভাৰ্চিটি যে কওঁ নহয় আমি ইউনিটি এণ্ড ডাইভাৰ্চিটি যেতিয়া আমাৰ মাজত ক্ষমতা বা আমি একেলগে কাম কৰো টিম ৱৰ্ক কৰো আমাৰ কি হয় প্ৰডাক্টিভিটি আমাৰ ইমানে আমি প্ৰডাক্টিভিটি আউটকামটো আমাৰ বহুত ভাল হয় ৰাইট আউটকাম বহুত ভাল হয় বা প্ৰডাক্টিভিটি আমি বেছিকে পাওঁ চ' এফৰ্ট অন দ্য পাৰ্ট অফ অল কাণ্ট্ৰিজ ফৰ ইজ কণ্টিনিউড চাৰ্ভাইভেল কৰিবৰ কাৰণে আমি কি কৰিব লাগে আমি টিম ৱৰ্ক বা সকলোৱে একেলগে থাকিব লাগে বা একেলগে কাম কৰিব লাগে যেতিয়া এটা দেশত আপোনালোকৰ ৱাৰ য'ত হৈ থাকে নিজৰ মাজত
খুব মানে পিচ নাই বা কাজিয়া পেঁচা হৈ থাকে তেতিয়া ৱৰ্ল্ড কি হয় আমি কণ্টিনিউৱাছ সাৰ্ভাইভেল কৰিব নোৱাৰো আমি সাৰ্ভাইভেল মডত আমি নাথাকোৱে যেতিয়া আমি ইউনিটিত থাকো বা একেলগে চবে মিলি যদি কাম এটা কৰো আমাৰ কি হয় সাৰ্ভাইভেল মড আমাৰ থাকে বা ৱৰ্ল্ড আমাৰ ডেভেলপ হবলৈ ধৰে ৰাইট বা ৱৰ্ল্ড আমি শান্তিত থাকিবলৈ পাৰো চ' ইয়াৰে আমাৰ চিননিমটো ইয়াত বিচাৰিছে কৰ্ডিনেটেড ডাইভাৰ্জেণ্ট অপেণ্ডেড আৰু ষ্টেপেণ্ডিয়াছ কৰ্ডিনেটেড মানে যি হ'ল যি কৰ্ডিনেশ্যনত মানে কৰ্ডিনেটেড মানে কাম কৰি একেলগে কাম কৰে বা টিম ৱৰ্কত কাম কৰে ইউনিটিত কাম কৰে অলৰাইট আৰু ডাইভাৰ্জেন্ট হ'ল আমাৰ অপজিট ৰাস্তাত গুচি যোৱা ডাইভাৰ্জেন্ট মানে অপজিট ৰাস্তাত গুচি যোৱা চাপ'জ এটা মানুহ ইফালে গুচি গ'ল আৰু এজন মানুহ ইফালে গুচি গ'ল আন এজন মানুহ ইফালে গুচি গ'ল ডাইভাৰ্জেন্ট দুটাই অপজিট ডিৰেকশ্যনত গুচি যোৱা ডাইভাৰ্জেন্ট হৈ যোৱা আমাৰ ঠিক আছে আৰু আমাৰ ষ্টুপেণ্ডিয়াছ হ'ল যিসকলে মানে এক্সট্ৰিমলি ইমপ্ৰেছিভ হয় মানে তেওঁলোকে ইমপ্ৰেছিভ ৰাইট ইমপ্ৰেছিভ খুব ইমপ্ৰেশ্যন ভাল আৰু অপেণ্ডেড হ'ল আমাৰ আপচাইড ডাউন মানে অপজিট আপচাইড এটা ওপৰত আৰু এটা তলত চ' আমাৰ ইয়াত চিনাৰ্জিষ্টিকৰ চিননিম কি হ'ব coordinated is a correct answer alright বাকি কেইটা অপশন বুজি পালে so correct answer is option number A moving on to next question I fell asleep dash the film I fell asleep dash the film যেতিয়া ongoing হৈ আছিলে film যেতিয়া ongoing হৈ আছিলে তেওঁ কি কৰিলে তেওঁ শুই গৈছে ফিল্ম ongoing যেতিয়া ongoing এটা duration হৈ আছিলে কি হ'ল I fell asleep dash the film in at into কি হ'ব আমাৰ correct answer is option number A কাৰণ ফিল্মটো যেতিয়া হৈ আছে ongoing হৈ আছে continuous processত গৈ থাকোতে তেওঁ শুই গৈছে during the film in নহ'ব at নহ'ব into আমি কেতিয়া ইউজ কৰো যেতিয়া আমি নেক্সটলৈ যাওঁ ইনটু নেক্সটত ক'বা আমি সোমাই যাওঁ নেক্সট ডেষ্টিনেশ্যনলৈ যাওঁ ইনটু ৰাইট নেক্সট ডেষ্টিনেশ্যনলৈ যাওঁ ক'ৰবাত যদি সোমাই যাওঁ ইনটু বুলি হয় এট আমি কেতিয়া ইউজ কৰো এট আমি যেতিয়া স্পেচিফিক টাইমৰ লগত ইউজ কৰো স্পেচিফিক টাইম আৰু ইন কেতিয়া ইউজ কৰো ইন যেতিয়া আমি এবজৰ্বড বা ইণ্টাৰেষ্টেড ইন যেতিয়া কিছুমান বস্তু আমি ইণ্টাৰেষ্টেড হওঁ বা এবজৰ্ব হৈ যাওঁ তেতিয়া আমি কি ব্যৱহাৰ কৰো আমি ইন ৰাইট চ' চাৰিটা অপশ্যনৰ মাজত আমাৰ কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ when we get ready for dinner I have to take my books dash the table কি কৈছে when we get ready for dinner এতিয়া আপোনালোকে যেতিয়া মানে এতিয়াও মানে কি কৰে কিছুমান আছে তেনেকে বা ময়ো আগত কি কৰা আছিলো যেতিয়া ডাইনিং টেবল আমাৰ ঘৰত যিটো ডাইনিং টেবল আছিলে মই ডাইনিং টেবলতে কিতাপ পঢ়া আছিলো যেতিয়া মই সৰু আছিলো এতিয়া বাৰু মই ঘৰৰ পৰা দূৰতে থাকো চ' ডাইনিং টেবল মোৰ তেনেকে নাই চ' মোৰ ষ্টাডি টেবলে আছে চ' মই কি কৰো ষ্টাডি টেবলতে মই পঢ়ো কিন্তু যেতিয়া মই সৰু আছিলো মই ডাইনিং টেবলত পঢ়ি খুবেই ভাল পাইছিলো ত' ডাইনিং টেবলত পঢ়ি খুবেই ভাল লাগে ডিনাৰ কৰাৰ লগত আমাৰ পেৰেণ্টছে কি কৰে আমাক ডাইনিং টেবুলতে পঢ়ায় তাৰপিছত কি কৰো তাতে আমি বুকছবোৰ থৈ দিওঁ ৰাইট বুকছবোৰ থৈ দিওঁ আমি পঢ়ি থাকো আৰু যেতিয়া ডিনাৰ কৰিবলৈ ৰেডি হয় যেতিয়া আমাক পেৰেণ্টছে কয় যে ডিনাৰ কৰিম এতিয়া তেতিয়া আমি কি কৰো আমাৰ নিজৰ বুকছটো আমি কি কৰো আমি আঁতৰাই দিওঁ তাৰ পৰা আমি কি কৰো আমি আঁতৰাই দিওঁ কেলে আঁতৰাই দিওঁ যাতে আমি ডিনাৰ কৰিব পাৰিম ৰাইট চ' ইয়াতে সেইটো চেন্টেন্সটো সেইটো ক'বলৈ বিচাৰিছে when we get ready for dinner I have to take my books dash the টেবলৰ পৰা কি কৰিব লাগে আঁতৰাই দিব লাগে ৰাইট চ' ইয়াতে কি আছে চাৰিটা অপশ্যন দিয়া আছে আউট ফ্ৰম অফ আৰু অফ চ' ইয়াতে কি হ'ব আউটটো নহয় ফ্ৰম নহয় আমাৰ অফ হ'ব অফ মানে টেবলৰ পৰা আঁতৰাই দিয়া টেবলৰ পৰা গুচাই দিয়া ক্লিন কৰি দিয়া টেবলটো চাফ কৰি দিয়া যাতে আমি ডিনাৰটো কৰিব পাৰো আৰু ফ্ৰম আমি কেতিয়া ইউজ কৰো ফ্ৰম যেতিয়া আমি এটা ষ্টাৰ্টৰ পৰা এটা এণ্ডৰ পৰা আমি এটা এণ্ডলৈ যাওঁ ৰাইট ফ্ৰম যেনেকে মানডে টু ছেটাৰডে ৰাইট মানডে টু ছেটাৰডে তেতিয়া আমি কি ইউজ কৰো আমি ফ্ৰম ইউজ কৰো এটা ডিউৰেশ্যন আছে কেতিয়া ফ্ৰম মানডে টু ছেটাৰডে আমি তেনেকে যদি দুটা ডেজ যদি মেনশ্যন কৰা হয় তেতিয়া আমি কি ইউজ কৰো আমি ফ্ৰম ৰাইট অফ মানে যেতিয়া আঁতৰাই দিয়া হয় ঠিক আছে চ' আমাৰ কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি ক্লিয়াৰ which of the following is the passive voice of the sentence পেচিভ ভইচ ইয়াত বিচাৰিছে যিহেতু এইটো এক্টিভ ভইচত দিয়া আছে the boy laughed at the beggar the boy laughed at the beggar the beggar was laughed at the boy the beggar was being laughed at the boy the beggar was being laughed at the boy the beggar was laughed at the boy ইয়াত কুৱেশ্যন মাৰ্ক নাথাকিব আমি মিষ্টেক লাগি গৈছে ত' ইয়াত কি হ'ব ত' যেতিয়া আমি এক্টিভ ভইচ যেতিয়া পেচিভ ভইচ হ'লে আমি
চেঞ্জ কৰো এক্টিভ ভয়েসলে প্যাসিভ ভয়েসলে চেঞ্জ কৰো আমি প্ৰথমতে কি চেঞ্জ কৰিম আমি প্ৰথমতে আমাৰ অবজেক্টত কি আছে আমি চা অবজেক্ট আমাৰ কি হয় অবজেক্ট আমাৰ আগত আহিছে অবজেক্ট আগত আহিছে আৰু সাবজেক্ট পিছলে গুচি যায় ৰাইট সাবজেক্ট পিছলে গুচি যায় সো আমি তেনেকে আমাৰ ভয়েস চেঞ্জ কৰো ইয়াত কি আছে সবতে ঠিকই আছে আমাৰ অবজেক্টটো আগত দিয়া আছে বেগাৰ সব ঠিকই আছে ৰাইট সো ইয়াতে লাফট মানে পাষ্ট টেন্সৰ কথা কোৱা হৈছে লাফট ইডি আছে যেহেতু past tense ৰ কথা কৈছে right the beggar was laughed by the boy কিন্তু ইয়াতে এড আছে laughed এড আছে so ইয়াতে আমাৰ was laughed আমাৰ প্ৰথম অপচন নহয় was being laughed ইয়াত এতিয়া present continuous past continuous ত হৈ থকা নাই past continuous ত হৈ আছে নেকি কামটো past continuous ত হৈ থকা নাই কাম এইটো অলৰেডি past tense ত গুচি গৈছে past continuous ত হৈ থকা নাই যেতিয়া আপুনি past continuous যদি ইয়াত থাকিলে হেতেন আমাৰ ইয়াতে being আহিলে হয় অলৰাইট আমাৰ যদি ইয়াত past continuous থাকিলে হয় তেতিয়াহলে আমাৰ ইয়াতে কি আহিলে হয় being আহিলে হয় কিন্তু ইয়াত যেহেতু কাম অলৰেডি শেষ হৈ গৈছে আমাৰ continuousত নাই তেতিয়াহলে কি হ'ব আমি being নলগাও ৰাইট being নলগাও সো আমাৰ কাৰেক্ট আমাৰ আনসাৰ ওলাই গ'ল আমাৰ আনসাৰ কি হ'ব the beggar was laughed at by the boy কি হল the beggar আজি এটো অবজেক্ট আগত আহিব লাগে আগত আহিছে সাবজেক্ট পিছলে গুচি গ'ল আৰু কি হল was laughed at by the boy so option number D is our correct answer I hope it's clear D is a correct answer. So moving on to next option, option number 9. Two children and one adult dash in a fire last night. ইয়াত কি কৈছে two children and one adult যেহেতু one adultৰ কথা কৈছে singular. One adultৰ কথা কৈছে singular. In a fire last nightৰ কথা কৈছে যেহেতু past tense আছে right past tense আছে two children আৰু and বুলি আছে আৰু one adult মানে single personৰ কথা কোৱা গৈছে so ইয়াতে কি হ'ব যেহেতু past tense last nightৰ কথা কোৱা গৈছে আমাৰ past tense আছে will die নহয় will হলে আমাৰ future tense আহি যায় have died নহয় have died আমাৰ যদি ইয়াতে plural থাকিলে হয় তেতিয়া have died আহিলে বা I থাকিলে আমাৰ have আহিলে হয় were dying continuous tense হৈ থকা নাই আমাৰ continuous tense হৈ থকা নাই so আমাৰ কি হ'ব যেহেতু past tense আছে single আছে আমাৰ কি হ'ব died two children and one adult died in a fire last night so our correct option is option number A all right moving on to next question number 10 commencement of words with the same letter is termed as commencement of word যেতিয়া commencement মানে যেতিয়া starting commencement মানে যেতিয়া starting কি কৈছে of words with the same letter for example যদি ইয়াতে a আছে আৰু second word টো a দি সব start হয় a তে শেষ হৈ গৈছে consonant sound যেতিয়া a পৰা start হৈছে a পৰা মানে তিনিটা a পৰা start হয় a পৰাতে শেষ হয় for example s দি মই কৈ আছো s She sells by the seashore. Right? She sells by the seashore. যেতিয়া আপোনাৰ এচিডি start হৈছে সব এচিডি start হৈছে আৰু এচিডি end হৈ গৈছে তো যিমান she sells by the seashore আমি তেনেকে sentence আমি কি বুলি কওঁ ইয়াত alliteration বুলি কওঁ কি কওঁ আমি alliteration আৰু এটা example দিছো Betty bought bitter butter ইয়াত সবে বি দি start হৈছে যে বি সাউন্ড হৈ আছে ৰাইট বি সাউন্ডত আমাৰ কি হৈছে বেটি বট বিটাৰ বাটাৰ বেটিয়ে কি কৰিছে বট বিটাৰ বাটাৰ আনিছে সো গতিকে সবতে ইয়াতে বেটি বি আমাৰ সাউন্ড আহি আছে সো আমি তেনেকে যদি সাউন্ড থাকে আমি কি বুলি কওঁ আমি এলিটাৰেশ্যন বুলি কওঁ ঠিক আছে ক্লিয়াৰ আৰু আমাৰ ইয়াতে পান মানে হ'ল আমাৰ যেহেতু দুটা মিনিং থাকে which has two or more meaning মানে যেতিয়া হিউমাৰাছ কথা কয় সেন্স অফ হিউমাৰ ফৰ এক্সাম্পল এজন মানুহে জক ক্ৰেক কৰিলে বা কিবা এটা যেনেকে কমেডিয়ানবোৰ কি কৰে আমাৰ এটা জকস ক্ৰেক কৰে বা ডাবল মিনিং থাকে এটা ডাবল মিনিং থাকে যোনটো লাষ্টিং ইম্পেক্ট মানে সেন্স অফ হিউমাৰ বুক থকা যোনে আমাক হহুৱাব পাৰে কিবা এটা কথা ক'লে কিবা এটা জক ক্ৰেক কৰিলে তাৰপিছত লোকক হহুৱাব পাৰিছে তাৰে কি লাষ্টিং ইম্পেক্ট থাকিছে তাক আমি কি বুলি কওঁ ডাবল মিনিং থকা আমি পান বুলি কওঁ যেনেকে পান ইনটেণ্ডেড ধেমালি কৰিছো ৰাইট পান ইনটেণ্ডেড
বা ডাবল মিনিং থাকি মানে কথা কয় তাৰপিছত লোকে কি কৰে সেই কথাত মানে হাঁহে যোনটো হিউমাৰ চেন্স অফ হিউমাৰ ভাল হয় যেনেকে কমেডিয়ানবোৰ কৰে আমাক নাই কিবা কিবি কথা কয় ডাবল মিনিঙত বা উইচ ইজ টু অৰ মৰ মিনিং তেনেকে কথা কয় আমাক কি কৰে আমাক হহুৱাই বা চেন্স অফ হিউমাৰ তেনেকে আনইনটেণ্ডেড বুলি কয় ৰাইট আৰু নেক্সট আমাৰ আছে চিমাইল চিমাইল হ'ল আমাৰ যেনেকে আমি কওঁ এজ ব্ৰেভ এজ লায়ন ঠিক আছে কাৰ নিচিনা ব্ৰেভ কাৰ নিচিনা বুলি ক'লে যেনেকে কাকবা এক্সাম্পল দি পেলাই আমি বুজাও যে লায়ন লায়ন কি হয় জেনেৰেলি লায়ন বুলি ক'লে আমি গম পাওঁ ডেট লায়ন ইজ ভেৰি ব্ৰেভ ঠিক আছে এজ ব্ৰেভ এজ লায়ন কাৰ নিচিনা লায়নৰ নিচিনা ব্ৰেভ আৰু এক্সাম্পল এটা দিছো এজ বিজি এজ এ মানে বিজি আছে এতিয়া মধুমাখি বা আমি কি কৰো মধুমাখি যেতিয়া উৰি থাকে পুৰা মানে বিজি উৰি থাকে কেনেকে বিজি বহুত বিজি থাকে মধুমাখি ৰাইট কাৰ এক্সাম্পল দিবলৈ কৈছো আমি তেনেকে তেনেকে আমি কি বুলি কওঁ এজ ব্ৰেভ এজ লায়ন এজ বিজি আছে তেনেকে এক্সাম্পল আমি চিমাই বুলি কওঁ ঠিক আছে ক্লিয়াৰ আৰু অক্সিমৰণ হ'ল আমাৰ যেনেকে দুটা যেনেকে এন্টনি বুলিয়ে কওঁ এন্টনি এন্টনিমাৰ আপুনি চিম্পল এক্সাম্পল দি মনত ৰাখিলে হ'ল এন্টনি বুলি কিয় কৈছো যাৰ মানে অপজিত থাকে অপজিত যেতিয়া ৱৰ্ড একেলগে থাকে অপজিত ৱৰ্ড একেলগে থাকে ফৰ এক্সাম্পল যদি মই কওঁ বিটাৰ তিতা ৰাইট বিটাৰ আৰু চুইট এতিয়া বিটৰ বেলেগ বস্তু চুইট বেলেগ বস্তু ৰাইট এতিয়া দুটা বস্তু আমি একেলগে খাব পাৰিম জানো তিতা আৰু মিঠাই একেলগে খাব পাৰিম আমি নোৱাৰো তিতা হ'ল বেলেগ বস্তু আৰু চুইট হ'ল বেলেগ বস্তু চ' ইয়াৰে এন্টনিম হৈ আছে ৰাইট এন্টনিম হৈ আছে আৰু এটা এক্সাম্পল দিওঁ act naturally act naturally এতিয়া act naturally বুলি ক'লে ইয়াতে act বুলিও কৈছে এক্টিং কৰিব দিছে তাৰপিছত naturally বুলিও কৈছে naturally মানে naturally একো act কৰিব নালাগে চ' দুইটা কি হৈ আছে অপজিত হৈ আছে ৰাইট অপজিত হৈ আছে আৰু নেক্সট কি আছে আমাৰ যদি মই কওঁ এলন এলন আৰু টুগেডাৰ এলন টুগেডাৰ যদি মই একেলগে লিখো এলনো হৈ আছে অকলে হৈ আছে আৰু তাৰপিছত একেলগে হৈ আছে টুগেডাৰ চ' ইয়াৰে আছে অপজিত যিহেতু হৈ আছে একেলগে যিবোৰ লিখে এইটো কি কয় অক্সিমৰন বুলি কয় ত ক্লিয়াৰ আই হোপ চাৰিটা ক্লিয়াৰ হ'ল আপোনালোকৰ কনচেপ্ট ওৱান এলিটাৰেশ্যন চিমাল আৰু অক্সিমৰ ত কুৱেশ্যন আমাৰ তেনেকে টাইপৰো আহিব পাৰে এক্সামত এন্ট্ৰেন্সত অকে চ' কেনেকে টাইপৰ এক্সাম কুৱেশ্যন আহিব পাৰে এটা জেনেৰেল আইডিয়া বা বেচিক নলেজ আমাৰ থকা খুবেই ইম্পৰ্টেণ্ট ত আপোনালোকে তেনেকে কুৱেশ্যন প্ৰেক্টিচ কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে ত আমাৰ কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি ত মুভিং অন টু নেক্সট কুৱেশ্যন one who cannot easily be pleased is called আমি যাক ইজিলি প্লিজ কৰিব নোৱাৰো বা আমি ইমপ্ৰেছ কৰিব নোৱাৰো তেওঁলোকক কি বুলি কয় যাক ইজিলি আমি প্লিজ কৰিব নোৱাৰো কসমপলিটন মেগালোমেনিক ফাষ্টিডিয়াছ আৰু ফেমিনিষ্ট মানে কি হয় ফেমিনিষ্ট মানে যোনে ইণ্ডিভিজুৱেল এজনী মানুহ যোনে কি কৰে বেচিকেলি ৱুমেন গাৰ্লক চাপৰ্ট কৰে কিহৰ ক্ষেত্ৰত চাপৰ্ট কৰে ইকুৱেল ৰাইটছ চাপৰ্ট কৰে ইকুৱেল ৰাইটছ ডিছপাইট অল জেণ্ডাৰ্ছ যেনেকে ল'ৰাই যি সুবিধা পাই আছে ছোৱালীও সেই সুবিধা পাওক ডিছপাইট অল জেণ্ডাৰ্ছ যেনেকে ফৰ এক্সাম্পল ইকনমিকেলি বা পলিটিকেলি চাপৰ্ট কৰে ফেমিনিষ্ট মানে ছোৱালীৰ ওপৰত মানে ষ্ট্ৰং কি কৰে এডভকেট কৰে বা ইণ্ডিভিজুৱেলি মানে তেওঁ কি কৰে ছোৱালী জেণ্ডাৰক খুব চাপৰ্ট কৰে কেনেকে চাপৰ্ট কৰে ইকুৱেল ষ্টেটাছৰ কাৰণে খুবেই চাপৰ্ট কৰে মানে ফেমিনিষ্ট ঠিক আছে যেনেকে ল'ৰাও যদি কৰিব পাৰিছে আমাৰ ছোৱালীও পাৰে তেনে এটা ফেমিনিষ্ট বুলি ঠিক আছে তেওঁলোকক আমি কি বুলি কওঁ ফেমিনিষ্ট বুলি কওঁ শ্লাইডটো মুছি দিছো বাৰু আৰু কসমপলিটন হ'ল যোনে এটা পাৰ্চন যাৰ মানে আদাৰ কাণ্ট্ৰিজৰ কালচাৰ লগতো মানে বেলেগ কাণ্ট্ৰিজৰ আদাৰ কাণ্ট্ৰিজৰ কালচাৰ লগতো ফেমিলিয়াৰ থাকে ফৰ এক্সাম্পল ইণ্ডিয়াতো থাকে কিন্তু তেওঁ ইউকেৰ কালচাৰৰ লগতো খুব ফেমিলিয়াৰ তেওঁলোকক আমি কি বুলি কওঁ আমি কসমপলিটন বুলি কওঁ ঠিক আছে আৰু মেগালোমেনিক
মেগালোমেনিক মানে এক্সট্ৰিম অবচেশন থাকে, নিজৰ পাৱাৰ ৱেল্থ বা নিজৰ ধন সম্পত্তিলৈ খুব অবচেশন, যে নিজকে খুব কি বুলি ভাবে, দেট সি কি বুলি ভাবে নিজকে খুব অবচেশন, মানে প্ৰপাৰ্টিটো লয় ৱেলটো লয়, তাত হি থিংছ ইজ এ ভেৰি সুপৰিয়ৰ বুলি ভাবে নিজকে, আৰু সুপৰিয়ৰ ভাবে। আৰু লেক অফ এম্পেথি, মানে লেক অফ এম্পেথি, যাৰ মানে বেলেগক বুজিব পৰা শক্তি বা ক্ষমতা নাথাকে, যে বেলেগৰ কি কষ্ট হৈ আছে, বেলেগে কি কষ্ট হৈ আছে, এইবোৰ মানে বুজি নাপায়। চুপ্ৰিয়ৰ নিজকে খুবেই ষ্ট্ৰং বুলি ভাবে, অবচেশন মানে বৰ বহুত ধনী হয়, মই চব কৰিব পাৰো, মানে অবচেছ থাকে ৱেলটো লৈ। তেওঁলোকক আমি কি বুলি কওঁ, মেগালো মেনিক বুলি। ঠিক আছে, মেনিক, যিহেতু মেনেক আছে এটা অবচেশন থাকিবই তেওঁৰ, ঠিক আছে মেনিক। মেগালো মেনিক মানে তেওঁ কি ভাবে, নিজকে খুবেই চুপিৰিয়ৰ বুলি ভাবে, যে মইয়ে ষ্ট্ৰং, মইয়ে চবতকে ৱেলডি, আই কেন ডু এনিথিং, মানে লেক অফ এম্পেথি, মানে ৰাইট, এম্পেথি নাথাকে, বেলেগক বুজিব পাৰা তেওঁলোকৰ শক্তি নাথাকে, তেওঁলোকক আমি মেগালোমেনিক বুলি কওঁ। আৰু চি আছে ফাষ্টিডিয়াছ। ফাষ্টিডিয়াছ কোন হয়? এটা ফাষ্টিডিয়াছ, ফাষ্টিডিয়াছ হ'ল দ্য পাৰ্চন হু ইজ ভেৰি এটেণ্টিভ, মানে সৰু সৰু ডিটেইলছ বোৰ এটেণ্টিভ, মানে পাৰ্চন হু ইজ ভেৰি অবজাৰ্ভেণ্ট হয়, বা সৰু সৰু ডিটেইলছক লৈ বহুত ধৰে, অবজাৰ্ভেণ্ট ডিটেইলছ, মানে পাৰফেক্ট লাগে তেওঁলোকক, চব পাৰফেক্ট লাগে। ফাষ্টিডিয়াছ মানুহক কি হয়, চব পাৰফেক্ট, যিহেতু ইয়াত ফাষ্ট আছে টিডিয়াছ আছে, ফাষ্টিডিয়াছ মানে তেওঁলোকক গোটেইখিনি পাৰফেক্ট লাগে, বা তেওঁলোক ইজিলি ইমপ্ৰেছ কৰিব নোৱাৰে, বিকজ দে আৰ ভেৰি অবজাৰ্ভেণ্ট পাৰ্চন, আৰু অবজাৰ্ভেণ্ট পাৰ্চন সদায় সৰু সৰু ডিটেইলছক তেওঁলোকে ধৰে, ঠিক আছে, তেওঁলোকক ইজিলি আপোনালোকে ইমপ্ৰেছ কৰিব নোৱাৰে। ত' আমাৰ কাৰেক্ট অপশ্যন, যিহেতু ইয়াত আছে চেন্টেন্সত, ওৱান হু কেনট ইজিলি বি প্লিজড ইজ কল্ড, যাক আমি ইজিলি প্লিজ কৰিব নোৱাৰো তেওঁক কি বুলি কওঁ, আমি ফাষ্টিডিয়াছ বুলি কওঁ, ৰাইট। চ' কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ clear. Moving on to next question. Question number 12. 12th কি আছে? A disease which spreads by contact is disease. Disease আমাৰ কি হয়? Spread by contact. যেতিয়া আমি contact বা airborne disease আমি কওঁ, যেতিয়া আমি contactত আহো, সেইটো disease spread যেতিয়া হয়, কি বুলি কয় এইটো? Fatal. Fatal হ'ল যেতিয়া আমাৰ fatal মানে যোনটো injury, the injury which leads to death, which leads to death, যেনেকে আমি যেতিয়া নিউজত আমি পঢ়িবলৈ যাওঁ, fatal accidentত মৰি গ'ল বা ঢুকাই গ'ল মানুহজন, fatal মানে খুবেই বেয়াকে ইঞ্জুৰি হোৱা। কেনেকে ইঞ্জুৰি হয়, এনেকে মানে তেনেকে বেয়াকে ইঞ্জুৰি হৈছে যে মানুহজন ঢুকাই গ'ল, ঠিক আছে, মানুহজন ঢুকাই গ'ল, তেওঁক fatal ইঞ্জুৰি বুলি কওঁ, ৰাইট। আৰু কণ্টেজিয়াছ মানে COVID-19, যেনেকে আমাৰ COVID-19 চবে পাহৰিলে নেকি? মইতো নাই পাহৰা COVID-19। COVID-19 যেনেকে আমাৰ কণ্টেক্ট, যেতিয়া আমি COVID-19 পেচেণ্ট লগত আমি কণ্টেক্ট হওঁ, আমাক কি ক'লে, আমাক কোৱাৰেণ্টাইন কৰি ৰাখিছিলে নাই আমাৰ COVID-19 2019ত যিহেতু আহিছিলে, COVID-19 আমাক কি কৰে, আমাক কোৱাৰেণ্টাইন কৰি ৰাখে, ৰাইট। আমি তেনেকে ভাইৰাছক কি বুলি কওঁ, আমি ডিজিজক কি বুলি কওঁ, আমি COVID-19। আৰু ইনফেকচিয়াছ আমাৰ ইনচেক্টৰ লগত জড়িত, যেনেকে মাস্কিটো কি হয়, মাস্কিটো যেতিয়া আপোনালোকক কামুৰে, বা কি হয়, মাস্কিটো কামুৰিলে আপোনালোকৰ কি হয়, মেলেৰিয়া হয়, হয় না নহয়, মেলেৰিয়া হয়, বা আপোনালোকৰ কি হয়, ডেংগু হয়, ৰাইট, ডেংগু হয়। চ' আমাৰ চাৰিটা অপশ্যন দিয়া আছে। চ' ইয়াতে কি বুলি কৈছিলে আমাক কুৱেশ্যনটো, এ ডিজিজ উইচ স্প্ৰেডছ বাই কণ্টেক্ট, যিহেতু কণ্টেক্টেদি স্প্ৰেড হয়, আমাৰ কি হয়, কণ্টেজিয়াছ হ'ব, যেনেকে COVID-19। আই হোপ COVID-19 কোনো পাহৰা নাই, মই পাৰিব নাই পৰা।